ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোত উৎকট গৰমৰ পৰা ৰাজ্যবাসীয়ে সকাহ পাব, কিয়নো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে বতৰক লৈ আগলি বতৰা। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে ধাৰাসাৰ বৰষুণৰ আগজাননী প্ৰেৰণ কৰিছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই, আৰু নিশাৰে পৰা ধাৰাসাৰ বৰষুণ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে। এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। উৎকট গৰমৰ পৰা ৰাজ্যবাসীয়ে আজি পাব সকাহ, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ ৰাজ্যজুৰি বৰষুণৰ এলাৰ্ট জাৰি কৰিছে। নিশাৰে পৰা প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিশাৰে পৰা প্ৰচণ্ড ধুমুহা বৰষুণ। অনাগত 4 দিনলৈ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনাৰ কথা ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ বৰজাৰে প্ৰকাশ কৰিছে। 13খন জিলালৈ প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী ইতিমধ্যে বৰজাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰেৰণ কৰিছে। তীব্ৰ গতিত বতাহ ধুমুহা অহাৰ আগজাননীও প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। ঠাই ঠাই ইতিমধ্যে বিজুলী ঢেৰেকনিৰ সৈতে ধুমুহা অহাৰ সম্ভাৱনীয়তাৰ কথাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক জনাইছোঁ। ইফালে সমগ্ৰ ৰাজ্যবাসীক এতিয়া উৎকট গৰমে দহিছে, আৰু উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এতিয়া ৰাজ্যবাসীয়ে এজাক বৰষুণৰ বাবে বাট চাইছে, আৰু সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে বৰজাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে বৰষুণৰ বাবে এলাৰ্ট জাৰি কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। বৰষুণৰ বাবে ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে, আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগৰ পৰাই প্ৰচণ্ড বৰষুণ ঠাই ঠাই আৰম্ভ হৈছে। উৎকট গৰমৰ পৰা আজি পাব ৰাজ্যবাসীয়ে সকাহ, কিয়নো ৰাজ্যজুৰি বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে, আৰু নিশাৰে পৰা প্ৰচণ্ড ধুমুহা বৰষুণ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে। আৰু কেৱল এয়াই নহয়, অনাগত 4টা দিন পৰ্যন্ত বিভিন্ন জিলাত প্ৰচণ্ড ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব, আৰু সমান্তৰালকৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উৎকট গৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়ছোৱাতেই এতিয়া এজাক বৰষুণৰ বাতৰিয়ে সকাহ দিছে ৰাজ্যৰ জনতাক। ৰাজ্যৰ কোন কোন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত হ'ব আজিৰ দিনটোত, সেই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা এক তথ্য এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ। উজনি অসমৰ তিনিচুকীয়াত বিজুলী ঢেৰেকনিসহ বৰষুণ হোৱাৰ সম্ভাৱনীয়তা, আৰু ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰা হৈছে আজিৰ দিনটোৰ বাবে জিলাখনত। ইফালে ডিব্ৰুগড়তো বিজুলী ঢেৰেকনিৰ সৈতে প্ৰচণ্ড ধুমুহা বৰষুণ অহাৰ সম্ভাৱনীয়তা। চৰাইদেউ জিলাতো প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰা হৈছে। শিৱসাগৰত প্ৰচণ্ড ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰা হৈছে। মাজুলীত আজিৰ দিনটোত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু বিজুলী ঢেৰেকনিৰ প্ৰেডিকশ্যন ইতিমধ্যে আগবঢ়াই থোৱা হৈছে। আজিৰ দিনটোতে প্ৰচণ্ড ধুমুহা বৰষুণ আহিব। শিৱসাগৰ, যোৰহাট, গোলাঘাটতো একেই পৰিৱেশ। কাৰ্বি আংলঙতো য়েল্লো এলাৰ্ট জাৰি কৰি ৰখা হৈছে। ডিমা হাছাওতো য়েল্লো এলাৰ্ট, কাছাৰ জিলাত য়েল্লো এলাৰ্ট, শ্ৰীভূমি, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলঙতো এতিয়া য়েল্লো এলাৰ্ট জাৰি কৰি ৰখা হৈছে। তাৰ সমান্তৰালকৈ নামনি অসমৰ প্ৰেক্ষাপট যদি চাওঁ, তেনেহ'লে কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, বজালী, বাক্সাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ। কামৰূপ, নলবাৰী, তামুলপুৰ, ওদালগুৰি, দৰং, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, হোজাই, লখিমপুৰ, ধেমাজিতো পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ প্ৰেডিকশ্যন ইতিমধ্যে আগবঢ়োৱা হৈছে, আৰু সমগ্ৰ ৰাজ্যজুৰি বৰষুণৰ এলাৰ্ট দিয়াৰ পাছতেই সম্প্ৰতি এজাক বৰষুণৰ বাবে এতিয়া আশাৰে বাট চাইছে ৰাজ্যৰ জনতাই, কিয়নো উৎকট গৰমে সমগ্ৰ ৰাজ্যবাসীক এতিয়া দহিছে, আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে নিশাৰে পৰা বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত হৈছে, আৰু উৎকট গৰমৰ মাজত এজাক বৰষুণৰ বাবে এতিয়া আশাৰে বাট চাইছে ৰাজ্যবাসীয়ে। আৰু তাৰ মাজতে এই মুহূৰ্তত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বহু দৰ্শকে মন্তব্য প্ৰকাশ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে মন্তব্য প্ৰকাশ কৰিছে। কোন কোন প্ৰান্তত এতিয়া বতৰ কেনেকুৱা সেই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিছে বিভিন্ন প্ৰান্তৰ বহু দৰ্শকে। মন্তব্য পঢ়িছোঁ। মুস্তাফিজুৰ ৰহমানে মন্তব্য কৰিছে আবু হান্নান শেখে ঢিঙত বৰষুণ নাই বুলি উল্লেখ কৰিছে। বৰষুণ অহাৰ
আগজাননীৰ কথা উল্লেখ কৰা হৈছে। এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ যে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত ৩টা ঘণ্টাৰ ভিতৰত ৰাজ্যখনৰ কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰিছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী পাই সমগ্ৰ ৰাজ্যবাসীয়ে কিছু সকাহ পাব বুলি এক প্ৰকাৰ আশা প্ৰকাশ কৰা হৈছে, কিয়নো এতিয়া উৎকট গৰমৰ মাজতেই বিভিন্ন প্ৰান্তত বৰষুণৰ আগজাননীৰ খবৰ লাভ কৰি সৰ্বসাধাৰণ জনতাই কিছু সকাহ লাভ কৰা পৰিলক্ষিত হৈছে। আজিৰ দিনটোত ৰাজ্যৰ জনতাই উৎকট গৰমৰ পৰা পাব সকাহ, কিয়নো ৰাজ্যজুৰি এতিয়া বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। বিভিন্ন প্ৰান্তত এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলাৰ বাবে এলাৰ্ট জাৰি কৰিছে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাই আছোঁ, কিয়নো এতিয়া সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰ উৎকট গৰমে সমগ্ৰ ৰাজ্যৰ জনতাক দহা পৰিলক্ষিত হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ জনতাই এতিয়া এজাক প্ৰশান্তিৰ বৰষুণৰ বাবে বাট চোৱা পৰিলক্ষিত হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে কেইবাখনো জিলাৰ বাবে এলাৰ্ট জাৰি কৰিছে। 13খন জিলাৰ বাবে য়েলো এলাৰ্ট জাৰি কৰি ৰখা হৈছে। আন কেইবাখনো জিলাৰ বাবে এতিয়া অনাগত সময়ছোৱাত 3 ঘণ্টাৰ ভিতৰত মুষলধাৰ বৰষুণৰ প্ৰেডিকশ্যন ৰখা হৈছে। তেনে পৰিপ্ৰেক্ষিতত কোন কোন প্ৰান্তত বৰষুণ হ'ব, কোন কোন জিলাত এতিয়া বতৰৰ আগজাননী দিয়া হৈছে, কোন কোন জিলাত য়েলো এলাৰ্ট জাৰি কৰি ৰখা হৈছে, সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। আজিৰ দিনটোত তিনিচুকীয়াত বিজুলী ঢেৰেকণীৰ সহ প্ৰচণ্ড ধুমুহা বৰষুণ হ'ব, এই কথা ইতিমধ্যেই বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বিজুলী ঢেৰেকণীৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বৃদ্ধি পোৱাৰ সম্ভাৱনা, 2 ঠাইত বিজুলী ঢেৰেকণী সহ বজ্ৰপাতৰ সম্ভাৱনা, এই কথা ইতিমধ্যে তিনিচুকীয়া জিলাত এলাৰ্ট জাৰি কৰি ৰখা হৈছে। ডিব্ৰুগড়ৰ এলাৰ্টৰ খবৰ যদি চোৱা যায় তেনেহ'লে ডিব্ৰুগড়তো একেই পৰিৱেশ, বিজুলী ঢেৰেকণীৰ সৈতে হঠাৎ বৰষুণৰ প্ৰকোপ আৰু বতাহৰ গতিবেগ বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তা। চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিতো এতিয়া বৰষুণৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। এই আটাইকেইখন জিলাত সৰ্বমুঠ 13খনকৈ জিলাত এতিয়া এলাৰ্ট জাৰি কৰি ৰখা হৈছে। আৰু সমান্তৰালকৈ নামনি অসমৰ কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, বাক্সা, বজালী, নলবাৰী আজিৰ দিনটোত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। কিন্তু তাৰ মাজে মাজে এলাৰ্ট যিসমূহ জিলাত নাই সেইসমূহ জিলাত প্ৰচণ্ড প্ৰখৰ ৰ'দে আজিৰ দিনটোত পৰিস্থিতি আৰু অধিক অৱনতি কৰাৰ সম্ভাৱনীয়তা প্ৰকট। উৎকট গৰমৰ মাজত ৰাজ্যবাসীয়ে এতিয়া কেৱল বিচাৰিছে এজাক প্ৰশান্তিৰ বতাহ, এজাক প্ৰশান্তিৰ বৰষুণ, কিয়নো এতিয়া পাৰাস্তম্ভ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, ক্ৰমাগতভাৱে ঊৰ্ধ্বমুখী হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত পাৰাস্তম্ভৰ যি ঊৰ্ধ্বগামী যাত্ৰা সেই সময়ছোৱাত কিন্তু ৰাজ্যবাসীৰ জনতা আৰু অধিক চিন্তাত পৰা পৰিলক্ষিত হৈছে।
আৰু তাৰ মাজতে এতিয়া বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনৰ কেইবাখনো জিলাৰ বাবে এলাৰ্ট জাৰি কৰি ৰাখিছে। তাৰে ভিতৰত 13খন জিলাত এতিয়া বিজুলী ঢেৰেকণিসহ ধুমুহা বৰষুণৰ প্ৰেডিকশ্যন ইতিমধ্যে আগবঢ়োৱা হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে প্ৰখৰ ৰ'দত অতিষ্ঠ হৈ মন্তব্য কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকৰ মন্তব্য আহিছে। এই মুহূৰ্তত মন্তব্যসমূহ পঢ়িছোঁ। বিটু চেতিয়াই মন্তব্য প্ৰকাশ কৰিছে, ডিব্ৰুগড়ত যথেষ্ট ৰ'দ বুলি উল্লেখ কৰিছে। জয়ন্ত ৰাভাই ওদালগুৰিত যথেষ্ট ৰ'দ বুলি উল্লেখ কৰিছে। ৰঞ্জিত দাসে হোজাইত প্ৰখৰ ৰ'দ দিছে বুলি উল্লেখ কৰিছে। মৃন্ময় হুকাই মন্তব্য প্ৰকাশ কৰিছে। আসিয়া বেগমে বৰপেটাত ৰ'দ বুলি উল্লেখ কৰিছে। আব্দুল হায়ে মন্তব্য প্ৰকাশ কৰিছে, বঙাইগাঁৱত ৰ'দ দি আছে। আজিৰ দিনটোত ধাৰাসাৰ বৃষ্টিপাত হ'ব, উৎকট গৰমৰ পৰা সকাহ পাব। ৰাজ্যজুৰি বৰষুণৰ এলাৰ্ট ইতিমধ্যে দিয়া হৈছে। আৰু নিশাৰ ভাগত আমি ৰাজ্যখনৰ কেতবোৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। নিশাৰ ভাগত যথেষ্ট বৰষুণ হৈছে ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত। আৰু আজি উৎকট গৰমৰ পৰা এজাক বৰষুণৰ পাছতে সকাহ পাব ৰাজ্যৰ জনতাই। এই কথা ইতিমধ্যে প্ৰেডিকশ্যন আগবঢ়োৱা হৈছে। এই কথা ইতিমধ্যে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আৰু নিশাৰ ভাগত বৰষুণে কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে, উৎকট গৰমৰ পাছত এজাক বৰষুণে কেনেধৰণৰ পৰিৱেশৰ সূচনা কৰিছে নিশাৰ ভাগত ৰাজ্যখনত। নিশাৰ ভাগৰ কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। কিয়নো উৎকট গৰমে সমগ্ৰ ৰাজ্যবাসীক এতিয়া জুৰুলা কৰি তুলিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া উৎকট গৰমৰ মাজতেই এজাক প্ৰশান্তিৰ বৰষুণৰ আগজাননী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। আৰু প্ৰশান্তিৰ বৰষুণৰ আগজাননীৰ কথা প্ৰেৰণ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ বৰঝাৰে। আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ বৰঝাৰে উল্লেখ কৰিছে যে 13খন জিলাত প্ৰচণ্ড ধুমুহা বৰষুণ হ'ব। আৰু সমান্তৰালকৈ আন কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব বুলি ইতিমধ্যে আগজাননী প্ৰেৰণ কৰিছে। আৰু আজিৰ দিনটোত য়েল্ল' এলাৰ্ট দিয়াৰ পাছতেই এতিয়া সম্প্ৰতি ৰাজ্যৰ জনতাই এক প্ৰকাৰ আশাৰে প্ৰশান্তিৰ বৰষুণ জাকলৈ বাট চোৱা পৰিলক্ষিত হৈছে।